শাওনৰ তৃতীয় সোমবাৰ মন্দিৰলৈ যাবলৈ ওলাইছোঁ আৰু এতিয়া কথাত নগ'লেও মানে এইফালে অলৰেডি দেৰি হৈ গৈছে কিন্তু নগ'লেও নহয় যাবতো লাগিব নগ'লেও মানে হা এইফালে মন্দিৰৰ কাম কাজ চলি আছে এইফালে মানে যিহেতু আজি একসিদ্ধ হ'ব গতিকে আৰু শৰাই কামো চলি আছে প্ৰসাদৰ কাৰণে প্ৰত্যেক সোমবাৰে দেখুৱাই আছোঁ আৰু যেন দেখুৱাই থাকিলে কিবা হেঁপাহ নপলায় ইমান বেছি ভাল লাগে মইনাদাৰ মানে তত্বাৱধানত ইমান ধুনীয়াকৈ থানখন হৈ উঠিছে বহুত বেছি ভাল লাগে আৰু আজি তৃতীয় সোমবাৰ যিহেতু শাওণ মাহৰ গতিকে আজি মানুহ অলপমান বেছি হ'ব নেকি আৰু এইভাগ শিবাৰ প্ৰতিষ্ঠা কৰা নতুন মূৰ্তিভাগ আহি ঘৰ পালোহি আৰু যোৱাবাৰ মই কৈছিলোঁ যোৱা সোমবাৰে যে কিবা এটা মোৰ ভাল খবৰ এটা থকাৰ কাৰণে মই শাওণ মাহৰ সোমবাৰটোত এইটো সোমবাৰে মই সেই একসিদ্ধ এভাগ আগবঢ়াইছিলোঁ আৰু তাৰপিছতে মানে কিন্তু তেওঁ এটা বৰ দাদাজনক মই আজি দেখাবলৈ নহ'ল তেওঁ অলপমান ব্যস্ত হৈ আছিলে গতিকে মোৰো দেৰি হৈ আছিলে কিন্তু এটা বস্তু বৰ ভাল হৈছে মানে বহুতে আজি একসিদ্ধ আগবঢ়াব বিচাৰিছে গতিকে তেওঁ মানে অৰিহণাটো ৰাখিছে তাৰপিছত মানে অলপ চবৰ পৰাই খৰচ কৰিব কাৰণ ইমানটো আৰু খিচিৰি মানুহে খাব নোৱাৰে বাকীখিনি কাম মানে মন্দিৰৰ কাৰণে খৰচ কৰিব বহুত এটা ভাল সিদ্ধান্ত আৰু